প্ৰসংগ সোণাপুৰৰ সমতাৰ নতুন সিমেন্ট কাৰখানা কাৰোবাক যদি লাগে তেতে আন কাৰোবাক নালাগে সিমেন্ট কাৰখানা বহুতৰে অভিযোগ সিমেন্ট কাৰখানাই ইতিমধ্যে প্ৰদূষিত কৰিছে উক্ত অঞ্চল অচিন ৰোগত ভুগিছে বহুত সেয়ে সোণাপুৰত সিমেন্ট কাৰখানাক লৈ আজি অনুষ্ঠিত হল লোকশুনানি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এই শুনানিত অংশগ্ৰহণ লোকৰ অঞ্চলবাসী ব্যক্ত কৰিলে মনৰ ভাৱ ইয়াৰ মাজতে সৃষ্টি হল কিছু অপ্ৰীতিকৰ পৰিস্থিতি লোকশুনানিৰ মাজতে উত্তপ্ত হয় একাংশ মতবিৰোধ হৈ একাংশই এইদৰে জাঙুৰ খাই উঠিল সভা একাংশৰ বিৰোধিতাৰ বিপৰীতে আন একাংশৰ সমৰ্থন সিমেন্ট ফেক্টৰী হলে বহু নিবনুৱাই সংস্থাপন পোৱাৰ কথা কলে একাংশই অসম চৰকাৰে নতুন উদ্যোগ নীতি লৈছে গতে পুঁজিপতিসকলটো আহিবই অসমত আহিব কিন্তু আজিকালি তাৰমানে ইমান হাই টেকনলজিৰ কিছুমান মানে টেকনলজিৰ মেচিনাৰী লগাইছে সাচ ইউ কেনট সে দিস ইজ দ্য হাই কোৱালিটি ইলাইট গ্ৰুপ মেচিনাৰী কিছুমান লগাইছে যেনেকৈ মধ্যপ্ৰদেশত লগাইছে চাইনাত লগাইছে এনেকুৱা ধৰণৰ টেকনলজি যদি লগায় আৰু আমাৰ যে নিবনুৱা সংস্থাপন যদি ইয়াতে সংৰক্ষণ হয় গতিকে আমাৰ ইয়াতে বাধা দিবলগীয়া একো নাথাকে এখনে ইমান প্ৰদূষণ দি আছে এখন সৰু মৰু আমাৰ এইখনো লাগে সেইখনো লাগে যেখিনি আন্দোলন কৰি আছে সেইখনে অলৰেডি ষ্টাৰত কাম কৰি থকা মানুহ সিহঁতে দৰমহা পাই থাকে ইফালে এই লোকশুনানিত উপস্থিত জিলা প্ৰশাসনৰ লোক সমতাত অনুষ্ঠিত আজি এই শুনানিত ৰাইজৰ মত লোৱা হ'ল পৰৱৰ্তী সময়ত উদ্ধৰ্তন কৰ্তৃপক্ষৰ পৰা মত লৈ গ্ৰহণ কৰা হ'ব সিদ্ধান্ত সভাত উপস্থিত হৈ এডিচিৰ মন্তব্য সকলো বক্তাই তেওঁলোকৰ নিজৰ নিজৰ বক্তব্যসমূহ ৰাখিছে পলিউশ্যনৰ বিষয়টোৰ লগত সংগতি ৰাখি পেলাই তেওঁলোকে বিভিন্ন বক্তব্য ৰাখিছে সেই সকলোসমূহ বক্তব্য আমি লিপিবদ্ধ কৰিছোঁ আৰু সেইখিনি গোটেইখিনি প্ৰচিডিংছ আকাৰে আমি আমাৰ উদ্ধৰ্তন কৰ্তৃপক্ষলৈ আমি প্ৰেৰণ কৰিম আৰু উদ্ধৰ্তন কৰ্তৃপক্ষই যি ডিচিশ্যন দিব সেইখিনি আমি আপোনালোকক ৰাজহুৱাভাৱে জনাম মুঠতে এইদৰে চলিছে সমতাৰ চিমেণ্ট কাৰখানাৰ বিতৰ্ক কাৰোবাক যদি লাগে তেন্তে কাৰোবাক নালাগে কিছুৰ মতে এই কাৰখানাই বিনষ্ট কৰিব পৰিৱেশ অন্য একাংশৰ মতে ই এক নিবনুৱা সংস্থাপনৰ আহিলা ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ